নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ 4টাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আছাম জুডিচিয়েল ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 11টা গ্ৰেড 1ৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এতিয়া প্ৰথমটো বিভাগৰ চাকৰিটো হৈছে যিহেতু আছাম জুডিচিয়েল ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 11টা গ্ৰেড 1ৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহৰ লাষ্ট ডেটটো আছে আপোনাৰ 14 ছেপ্টেম্বৰ তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে 14 ছেপ্টেম্বৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। যিটো আছাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 1 ভেকেঞ্চি 2025ৰ এটা অভাৰভিউ দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে গুৱাহাটী হাইকোৰ্ট। টোটেল পোষ্ট যিহেতু 11টা পোষ্ট দেখিবলৈ পাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। জব টাইপটো আপোনালোকৰ যিটো আছাম গভৰ্ণমেণ্ট জব হ'ব। এতিয়া এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এতিয়া চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 1,44,840 টকাৰ পৰা আৰম্ভ কৰি 1,94,660 টকালৈকে আপুনি পাৰ মান্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। জব লোকেশ্যনটো আপোনালোকৰ আছামতে হ'ব, যিহেতু আণ্ডাৰ গুৱাহাটী হাইকোৰ্ট, সেইবাবে আপোনাৰ জব লোকেশ্যনটো যিহেতু আছামতে হ'ব। অসম গভৰ্ণমেণ্টৰ চাকৰিৰ বাবে আপোনাৰ জব লোকেশ্যনটো আছামতে হ'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু আপোনালোকে গম পাইছে, ডিগ্ৰী ইন ল'। যদি আপোনাৰ ডিগ্ৰীটো আছে ল'ত, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে ইয়াতে। আনৰিজাৰ্ভৰ কাৰণে আপুনি 35 বছৰৰ পৰা 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। SC, ST, PST হিলছৰ কাৰণে 35 বছৰৰ পৰা 48 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যিসকল PWBDৰ কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰকৈ ৰিলেক্সন লাভ কৰিব পাৰিব। যিহেতু 35 বছৰৰ পৰা তেওঁলোকে 58 ইয়েৰ্ছলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল SC, ST আছে তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল ওডাৰ্ছৰ আছে তেওঁলোকে 1000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল PWD আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দি দিম, তেতিয়াই দি দিম যেতিয়া আপোনালোকৰ লিংকটো এক্টিভ হৈ যায়, তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো যিহেতু 27 তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আছে আপোনালোকৰ 14/9/2025লৈকে, যিহেতু ছেপ্টেম্বৰ মাহৰ 14 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। 27 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। এতিয়া বৰ্তমান ষ্টাৰ্ট হোৱা নাই। যেতিয়া ষ্টাৰ্ট হ'ব মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিম। যদি আপুনি চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, তেতিয়া আপুনি ভিডিঅ'টো যাতে সকলোতকৈ আগতীয়াকৈ পাব পাৰে। যিহেতু আজি আপোনালোকে গম পাইছে প্ৰথমটো বিভাগৰ ফালৰ পৰা এইটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 11টা পোষ্ট মুকলি কৰি দিছে, গ্ৰেড 1ৰ পোষ্ট। এই পোষ্টসমূহ যদি এতিয়া আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া দ্বিতীয়টো বিভাগৰ পোষ্টটোৰ হৈছে আপোনালোকৰ যিটো লখিমপুৰ জুডিচিয়েল কোৰ্ট ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু টেম্পৰাৰী ড্ৰাইভাৰ ভেকেঞ্চি মুকলি কৰি দিছে। এই পোষ্টটোত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেটটো আছে আপোনাৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখলৈকে পোষ্টটোত লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় ড্ৰাইভাৰ পোষ্টটোৰ প্ৰতি, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া লখিমপুৰ জুডিচিয়েল কোৰ্ট ড্ৰাইভাৰ ভেকেঞ্চি 2025ৰ অভাৰভিউটো দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ লখিমপুৰ নৰ্থ লখিমপুৰ আছাম। ইয়াতে টোটেল পোষ্ট যিহেতু এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। মিনিমাম যদি আপুনি 8 পাছ কৰি থৈছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। জব টাইপটো যিহেতু আছাম গভৰ্ণমেণ্ট জব হয়, যদি আপুনি এপ্লাই কৰিব বিচাৰে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিহেতু এইটো ফিক্স পে' হ'ব, আপোনালোকৰ 15,000 টকা পাৰ মান্থ আপুনি লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ যিহেতু মিনিমাম 8 পাছৰ পৰা আপুনি আপ টু গ্ৰেজুৱেশ্যনলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ LMB-খন থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। এক্সপিৰিয়েঞ্চ যিহেতু আপোনালোকৰ
LMB খন থাকিব লাগিব লগতে আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব গাড়ী চলোৱা তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে তৃতীয়টো বিভাগৰ চাকৰি হৈছে যিটো পূব কামৰূপ কলেজ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 23টাকৈ আপোনালোকৰ টিচিং ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে যদি আপুনি টিচিং ভেকেঞ্চিসমূহত ইণ্টাৰেষ্টেড হৈ এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব যিহেতু পোষ্ট ডেটটো আপোনালোকৰ আপডেট দিছে 24/8/2025 তাৰিখে আপোনাৰ আপডেট দিছে যিহেতু আগষ্ট মাহৰ 24 তাৰিখে নটিফিকেশ্যনখন আউট হৈছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব এতিয়া কামৰূপ যিটো পূব কামৰূপ ৰিক্ৰুটমেণ্ট 2025ৰ যিটো অভাৰভিউ দিয়া আছে অভাৰভিউটো হৈছে আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে পূব কামৰূপ কলেজ এতিয়া টোটেল ভেকেঞ্চি আছে 23টা ভেকেঞ্চি মুকলি হৈছে জব টাইপটো আপোনালোকে আছাম গভৰ্ণমেণ্ট জব হ'ব ইয়াতে এপ্লাই মোডটো অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব প্ৰথমতে আপোনাৰ যিটো পোষ্ট আছে প্ৰগ্ৰেম হেড যিটো আপোনাৰ প্ৰফেচৰ এছ'চিয়েট প্ৰফেচৰ ইন এডুকেশ্যন তাতে আপোনাৰ এটা পোষ্ট মুকলি হৈছে এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন PG ইন ছায়েন্স মেথামেটিক্স ছ'চিয়েল ছায়েন্স লেংগুৱেজত আপোনাৰ থাকিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব লগতে আপোনাৰ MA থাকিব লাগিব PhD থাকিব লাগিব যদি আপুনি আবেদন কৰিব বিচাৰে লগতে আপোনাৰ 10 বছৰ আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়া পোষ্টটোৰ প্ৰতি আবেদন কৰিব পাৰিব 2 নম্বৰ যিটো পোষ্ট হৈছে এছিষ্টেণ্ট প্ৰফেচৰ ইন লাইব্ৰেৰী ডিচিপ্লিন এণ্ড পেডলজি ইয়াতে আপোনালোকৰ সাবজেক্ট কিটা হৈছে আপোনালোকৰ আসামিজ ফিজিক্স কেমিষ্ট্ৰি জুলজি বটানী মেথমেটিক্স এই সাবজেক্টসমূহত আপোনাৰ এই পোষ্টটো মুকলি হৈছে এই পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন দিয়া আছে কোৱালিফিকেশ্যনটো আপোনালোকৰ PG ইন কনচাৰ্নেড সাবজেক্ট উইথ 55% মাৰ্ক যদি আপুনি আসামিজত PG কৰি থৈছে 55% মাৰ্ক লৈ তেতিয়া আপুনি আসামিজৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব যদি আপুনি ফিজিক্স কেমিষ্ট্ৰি জুলজিত PGD কৰি থৈছে তেতিয়া আপুনি এই পোষ্টৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ BEdত আপোনাৰ 55% মাৰ্ক থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিবলৈ এলিজিবল হ'ব 3 নম্বৰ যেটো আপোনালোকৰ পোষ্ট আছে এছিষ্টেণ্ট প্ৰফেচৰ ইন এডুকেশ্যন ষ্টাডিজ যেটো এডুকেশ্যন ষ্টাডিজৰ 4টা পোষ্ট মুকলি হৈছে এই পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো MA থাকিব লাগিব উইথ 55% মাৰ্ক থাকিব লাগিব নেট সিলেক্ট থাকিব লাগিব PhD থাকিব লাগিব ইন এডুকেশ্যন তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব যেটো 4 নম্বৰ পোষ্ট মুকলি হৈছে আপোনালোকৰ পাৰ্ট টাইম এছিষ্টেণ্ট প্ৰফেচৰ যেটো এই পোষ্টৰ পাৰ্ট টাইম হৈ ইয়াতে 3টা পোষ্ট মুকলি হৈছে এই পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ হেলথ এণ্ড ফিজিকেল এডুকেশ্যন যেটো আপোনাৰ আছে তাতে আপোনাৰ MP থাকিব লাগিব উইথ 55% মাৰ্ক আৰ্ট এডুকেশ্যনত থাকিব লাগিব PG ইন পাৰফৰ্মিং ভিজুৱেল আৰ্ট উইথ 50% মাৰ্ক যেটো আপুনি যদি আবেদন কৰিব বিচাৰে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ থাকিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব ইয়াতে যেটো আবেদন কৰিবলৈ আপোনালোকৰ এটা ৱেবছাইট দি আছে ৱেবছাইটতে আপুনি আবেদনৰ ফৰ্মখন পঠাই দিব পাৰিব আপোনাৰ CV খন পঠাব পাৰিব লগতে আপোনালোকৰ যিসমূহ ডকুমেন্ট আছে ডকুমেন্টসমূহ আপুনি শেয়াৰ কৰি দিব লাগিব যেটো আপোনালোকে গম পাইছে 3টা বিভাগৰ ফালৰ পৰা পোষ্টসমূহ যেটো গম পালে কি বিভাগত কি পোষ্ট মুকলি হৈছে 4 নম্বৰ বিভাগৰ পোষ্টৰ ক্ষেত্ৰত আমি আলোচনা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ হেড আপোনালোকে দেখিবলৈ পাইছে 4 নম্বৰ বিভাগৰ পোষ্টৰ হৈছে CGST ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যেটো টেক্স এছিষ্টেণ্ট এণ্ড হাবিলদাৰ পোষ্ট মুকলি হৈছে 11টা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত যদি ইণ্টাৰেষ্টেড হৈ এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব এতে যেটো অফলাইন বিফৰ 13 ছেপ্টেম্বৰ লৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব এতে পোষ্ট নেমটো হৈছে টেক্স এছিষ্টেণ্ট এণ্ড হাবিলদাৰ পোষ্ট ভেকেন্সি হৈছে 11টা পোষ্ট দেখিবলৈ পাব অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে CGTS চেন্ট্ৰেল এক্সাইজ এণ্ড কাস্টমছ যেটো কোৱালিফিকেশ্যনটো আপোনাৰ ডিগ্ৰী থাকিব লাগিব মেট্ৰিকুলেশ্যনো থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব এপ্লাই মোডটো আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ষ্টাৰ্টটো হৈছে আপোনালোকৰ 23 আগষ্টৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 13 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি ইণ্টাৰেষ্টেড হৈ এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব যেটো আপোনালোকৰ পোষ্ট নেম গম পাইছে টেক্স এছিষ্টেণ্ট এণ্ড হাবিলদাৰ পোষ্ট মুকলি হৈছে 11টা পোষ্ট মুকলি হৈছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে চেন্ট্ৰেল GST চেন্ট্ৰেল এক্সাইজ এণ্ড কাস্টম গুৱাহাটী জোন গুৱাহাটী যেটো এই পোষ্টৰ গুৱাহাটীত আপুনি জবটো কৰিব পাৰিব বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব এই সিলেকশ্যনসমূহ আপোনালোকে এটা ল'ব পাৰিব যেটো ম্যাক্সিমাম আপোনাৰ 5 বছৰলৈকে এই সিলেকশ্যনসমূহ ল'ব পাৰিব যদি আপুনি SCৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি 10 বছৰকৈ এই সিলেকশ্যন ল'ব পাৰিব এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পেমেন্ট কৰিব নালাগে আপোনাৰ পোষ্ট ওয়াইজ ভেকেন্সিসমূহ দিয়া আছে পোষ্ট নেমটো হৈছে আপোনাৰ টেক্স এছিষ্টেণ্ট আছে তাতে আপোনাৰ ইউআৰ কাৰণে এটা আছে OBCৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই টোটেল যেটো এটা পোষ্ট মুকলি হৈছে টেক্স এছিষ্টেণ্টৰ যেটো আপোনাৰ হাবিলদাৰ পোষ্ট আছে তাতে আপোনাৰ ইউআৰ কাৰণে 9টা আছে OBCৰ কাৰণে এটা আছে যদি আপুনি টোটেল পোষ্ট কয়
ইয়াতে 10টা পোষ্ট আছে যিটো হাবিলাৰ পোষ্ট হয় চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 25,500 টকাৰ পৰা আৰম্ভ কৰি 81,100 টকালৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব যিটো আপোনালোকৰ টেক্স এছিষ্টেণ্টৰ পোষ্ট আছে হাবিলাৰ পোষ্টটোত আপোনালোকে 18,000 টকাৰ পৰা আৰম্ভ কৰি 56,900লৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি মিনিমাম 10 পাছ কৰিও আপুনি আবেদন কৰিব পাৰিব মেক্সিমাম যদি আপুনি ডিগ্ৰী পাছ কৰি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা ফৰ্মৰ লিংক দি দিম এই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি যিটো এড্ৰেছ দিয়া আছে তাতে আপুনি পঠাই দিব পাৰিব নটিফিকেশ্যনৰ লিংক দিম আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব কোনটো এড্ৰেছত পঠাব আপুনি ভালকৈ চেক আউট কৰি ল'ব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় পোষ্টটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয়